চৰাইদেউৰ পৰা 13 কিলোমিটাৰ নামনিত লাংকুৰি দৌল অৱস্থিত। লাংকুৰি দৌল প্ৰাগ শিৱদৌল আছিল। আহোমসকলে ভগৱান শিৱক লাংকুৰি বুলিছিল। চৰাইদেউ দেওশালৰ দক্ষিণ দিশত থকা টিলাটোৰ ওপৰত স্বৰ্গদেউ গদাধৰ সিংহই 1613 শকৰ আঘোণ মাহত এটা দৌল নিৰ্মাণ কৰায়। বৰ্তমান ইয়াৰ ভগ্নাৱশেষে আছে। স্বৰ্গদেউ চুকাফাই লাংকুৰি দেৱতাৰ পূজা সেৱাৰ কাৰণে এই দৌল বা দেওশাল নিৰ্মাণ কৰাইছিল। আহোম ৰাজত্বকালৰ শেষৰ ফালে চৰাইদেউ পৰ্বতৰ পৰা লাংকুৰি দেওশাল স্থানান্তৰ কৰি আমলখিগুৰিৰ ৰঙাগড়া প্ৰতিষ্ঠা কৰিছিল। লাকুৱা ৰেল ষ্টেচনৰ পৰা ৰঙাগড়া দেওশাললৈ 5 কিলোমিটাৰ দূৰ। আহোমসকলে এতিয়াও 12 বছৰৰ মূৰে মূৰে এই দেওশালতে পৰম্পৰা অনুসৰি উমফা পূজা পালন কৰে। বৰ্তমান প্ৰত্নতাত্ত্বিক চৰকাৰী বিভাগে ঐতিহাসিক স্থান হিচাপে সংৰক্ষণৰ ব্যৱস্থা কৰিছে লাংকুৰি দৌলক। এই দৌলৰ ডিম্বাকৃতিৰ ভগ্নাৱশেষ সেই স্থানতে মাটিত পোত খাই আছে। নিউজ ডেস্ক ৰিপৰ্ট, লেংটন বাতৰি।